Hi guys. Hi. আজি আমি যাত্ৰা কৰি আছো কুম্ভ মেলা। আমাৰ লগত আছে ড্ৰাইভাৰ বিকাশ শৰ্মা। আমাৰ পিছফালে বহি আছো মনোজ সিং আৰু মই, আৰু সন্মুখত সেলফি ষ্টিক লৈ আছে আমাৰ হেণ্ডসাম কামাল। हो जाएगा কামাল। বাই বাই। আপোনালোকক গোটেই আপডেট দিম, কুম্ভ মেলা গোটেই আপডেট আপোনালোকক দি আছো। আজি আমাৰ যাত্ৰা আৰম্ভ। এই আমি এতিয়া চিকেন নেক মানে অসম পাৰ হৈ আমি এতিয়া সোমালো বেংগলত, আৰু চাইনাই সদায় কৈ থাকে চিকেন নেক কাটি দিম আৰু আমি অসমক চাইনাৰ লগত লগ কৰাই ল'ম, আৰু এতিয়া আমি হ'ব নিদিও। এই ঘন কুঁৱলীৰ মাজে মাজে আমাৰ গাড়ী দৌৰি আছে। এতিয়া বাজিছে আমাৰ 2:15। এতিয়া আমি নিয়াৰপত পাই গৈছো মুজফ্ফৰপুৰ। কুঁৱলী দিছে বিহাৰত, একো দেখাই নাপায়। এই আমি এতিয়া পালো বিহাৰ। এই আমাৰ তামালে গ্লাছ মচি আছে। চাওক কি ফ্ৰক, কেনেকুৱা কুঁৱলী পৰিছে, একদম ৰাস্তা একো দেখাই নাপায়। এতিয়া আমি ভৰাইছো তেল পেট্ৰল পাম্পত, বিৰাট কুঁৱলী, বিৰাট ঠাণ্ডা দেই। বিকাশ বাপৰে, কেনেকুৱা কুঁৱলী ৰে ভাই, কেনেকুৱা কুঁৱলী নহয়, ৰাস্তা একো দেখাই নাপায়। ঠাণ্ডা, কি ঠাণ্ডা বাপৰে বাপ। এতিয়া আমি আছো বিহাৰত, বিহাৰ পাইছো। চাওক ৰাতিপুৱা এতিয়া বাজিছে 7:30। এতিয়া আমি ৰাতিপুৱা 8:30। এতিয়া পালো আমি মুজফ্ফৰপুৰ, আৰু ইয়াতে আমি সকলোৱে চাহ খাই আছো। ঠাণ্ডা কেনেকুৱা ঠাণ্ডা কেনেকুৱা? বঢ়িয়া ঠাণ্ডা। আজি ৰাতিৰ মানে গাড়ী চলোৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? এক্সেলেণ্ট। ফাৰ্ষ্ট টাইম ইমান পোহৰা চলোৱা নাই নেকি? এতিয়া হোল নাইট মানে কুঁৱলী। তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা, কেনেকুৱা লাগিল ৰাতি? মানে হোল নাইট এনেকুৱা কুঁৱলী পৰিছে নহয়, গাড়ী 40-30 তাতকৈ ওপৰত যোৱা নাই। আৰু এতিয়া আমি আহি পালো। কালি চাৰ ৰাতি নীলমণি গাড়ী চলাইছে, কষ্ট কৰিছে। কষ্টটো কৰিবই লাগিব, কষ্টটো কৰিবই লাগিব না, কষ্ট কৰি হ'ব। 11 ঘণ্টা গাড়ী চলাইছো নন ষ্টপ। এতিয়া অলপ কম, এতিয়া শুবহি ভাল কৰি। জয় বিশ্বনাথ। এতিয়া আমি বিহাৰ পাৰ কৰি ইউপিত সোমালো। এইটো হৈছে মাঝি ঘাট, ধুনীয়া একদম নদী, বিৰাট ডাঙৰ নদী। এই পোৱা মতে এইটো গংগা নদী। আমাক কিছুমানে কৈছে যে গংগা নদীৰ এটা পাৰ্ট বুলি কৈছে এইটো। হয়নে নহয় নাজানো। তো গৈ আছো আমি এতিয়াও। এতিয়া আমি আহি ইউপিৰ এয়াৰপৰ্ট শেষ হোৱাৰ অৱস্থা হৈছে। এতিয়া আমি পাম মিৰ্জাপুৰ, আৰু আপোনালোকে চবেই জানে মিৰ্জাপুৰ কিমান পপুলাৰ নাম। মানে আমি এখন চাইছিলো নহয়, কি আছিল মনোজ ফিল্মখনৰ নাম? কালীন ভাইয়া। তো কালীন ভাইয়া জেগাত গৈ আছো। আৰু তামান আমি কি কি খালো? লাচ্ছা পৰঠা খালো, পনীৰ দু পিয়াজা খালো, আৰু আমি খালো দাল ফ্ৰাই ৰাইচ। সূৰ্যটো চকুত পৰিছে, গতিকে অলপ মানে দিগদাৰি হৈছে বাৰু ভিডিঅ'টো বনাওঁতে। যি নহওক বাৰু, এই সূৰ্যটো পুৰা চকুত পৰি আছে, আৰু খুব ধুনীয়া সূৰ্য। এতিয়া বাজিলে আমাৰ 5:30। তাৰপৰা অসমত এতিয়া গধূলি হ'বৰে হৈছে, কিন্তু ইয়াত এতিয়াও প্ৰায় দুপৰীয়াৰ দৰে হৈছে। তো আমি গৈ আছো প্ৰয়াগৰাজ। গোটেই ছচিয়েল মিডিয়া কেৱল এনেকুৱাকে মানে পাগলামি কৰি দিছে যে 50 কিলোমিটাৰৰ পৰা যাম, মানে লাখ লাখ গাড়ী
মানে আপোনাৰ জামত ফচি আছে, কোনেও আহিব নালাগে, কিন্তু এনেকুৱা একো নাই। মানে আমাৰ গাড়ী চলিছে 100ত চলি আছে, চব গাড়ী 90, 100 এনেকুৱা চলি আছে। জামটো এতিয়ালৈ দেখা নাই। যদি 10 কিলোমিটাৰ আগত জাম হয় তেতিয়া আপোনালোকক জনাম বাৰু। মহাকুম্ভ মেলাৰ বাকৰিত এতিয়া আমালোকে সকলে একেলগে সংগম গৈ আছো, ত্ৰিবেণী সংগম মেইন সংগম ঘাটত গৈ আছো। আজি গৈ অকণমান ছাৰ্ভে কৰিম, একেলগে বহিম, বহি অবজাৰ্ভ কৰিম এবং কালি তাতে আমালোকে ডুবকি লগাম। এতিয়া ৰাতি 12:10 হ'ল। এতিয়া আপোনালোকে চাওক কিমান মানুহ চাৰিওফালৰ পৰা আহি আছে, কিমান মানুহৰ সমাগম হৈ আছে। এইটোৱে হ'ল মহাকুম্ভ মেলাৰ মাহাত্য। মহাকুম্ভ মেলা আমালোকে সঙ্গী, আমালোকে সাথী নীলমণি ইউটিউব কৰি আছে। আপোনালোকে সদায় লাইক দিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে পূৰ্ণ হ'ব।